ইয়াত মাতি অনাৰ বিশেষ কাৰণ আছে আৰু আপোনালোকে অহাৰ বাবে আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ। আপোনালোকে হয়তো জ্ঞাত যে আমাৰ বৃহত্তৰ সন্তুলি অঞ্চলৰ এটাই মাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান, সেয়া হৈছে আমাৰ সন্তুলি আঞ্চলিক মহাবিদ্যালয়। এইখন মহাবিদ্যালয়ত আজি কেইবাদিন ধৰি অধ্যক্ষ অবিহনে চলি আছে আৰু অধ্যক্ষ অবিহনে চলি থাকিলে কলেজখনত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আভ্যন্তৰীণ সমস্যাৰ পৰা আৰম্ভ কৰি বাহিৰা যিবিলাক সমস্যা আছে আমি সেইবিলাকৰ সন্মুখীন হৈ আছোঁ। এই সমস্যাখিনি আমাৰ অচিৰেই সমাধান হ'ব লাগে আৰু যোৱা 31 তাৰিখ 7 মাৰ্চ 2024 তাৰিখত আমাৰ মহাবিদ্যালয়ৰ পৰা অধ্যক্ষগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে যদিও সেইদিনা আমাৰ এখন কলেজত জিবিৰ মিটিং হৈছিল। সেই জিবিৰ মিটিঙত আমাৰ অধ্যক্ষ বা তত্ত্বাৱধায়ক দিয়াৰ কথা আছিল যদিও কিন্তু আমাক দিয়া নাই। সেই মিটিঙত উপস্থিত আছিল আমাৰ জিবিৰ প্ৰেচিডেণ্ট গণেশ্বৰ চহৰীয়া ডাঙৰীয়া আৰু ডাইৰেক্টৰ ভাইদেউ। তেওঁলোকে উপস্থিত থকা সত্ত্বেও আমাৰ মহাবিদ্যালয়ত আজিলৈকে অধ্যক্ষ বা তত্ত্বাৱধায়ক অহা নাই। সেইকাৰণে আমি খুবেই দুঃখিত আৰু যাতে আমাৰ মহাবিদ্যালয়খনৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অতি সোনকালেই এজন অধ্যক্ষ দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ বাবে যাতে কাম কৰে, এয়াই আমাৰ অনুৰোধ। বছৰত পাছ কৰি গ'লে তেওঁলোকে চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈ আছে। এখন চাৰ্টিফিকেটত এজন অধ্যক্ষৰ চহী লাগে, সেইটো চহীৰ কাৰণে তেওঁলোকে বহুতো অসুবিধাত পৰি আছে আৰু তেওঁলোকে উচ্চ শিক্ষা লাভৰ বাবে আপুনি দূৰত পঢ়িবলৈ যাব, তাত চাৰ্টিফিকেটত চহী লাগে, কলেজৰ পৰা দিব পৰা নাই। আমাৰ 1 আগষ্টৰ পৰাই অধ্যক্ষবিহীন কলেজটো চলি আছে, কিন্তু সেইটো 1 আগষ্টত এটা মিটিং হৈছিল, যিবিধ মিটিং হৈছিল, সেইটো মিটিঙত ডিৰেক্টৰ বাইদেউ আৰু আমাৰ জিবিৰ প্ৰেচিডেণ্ট যিজন আছিলে সেইটো মিটিঙত উপস্থিতেই আছিল। উপস্থিত থকা সত্ত্বেও আমাৰ সেইদিনাখন কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল যে কলেজত এজন অধ্যক্ষবিহীন কলেজ নচলে, কিন্তু তথাপিও তেওঁলোকে থাকোঁতেও কলেজত কোনো অধ্যক্ষ নিযুক্তি কৰা নাই। তো তেতিয়াৰ পৰা আমাৰ 8-9 দিনমান পাৰ হৈ গ'ল, এতিয়ালৈকে অহা নাই। যদি তেওঁলোকৰ ওচৰত এটাই দাবী জনাইছোঁ আমি যে অতি সোনকালে যাতে আমাৰ অধ্যক্ষ মহোদয়ক নিযুক্তি কৰি দিয়ে, এজন সু অধ্যক্ষ নিযুক্তি, এইটো আমাৰ দাবী। অধ্যক্ষ নথকা অসুবিধা মানে সকলোখিনি অসুবিধা হৈছে। অসুবিধা ক'বলৈ গ'লে বহুতখিনি, কাৰণে আমাৰ কলেজত এতিয়া ক্লাছ পাতি চলি আছে কিন্তু ঠিক ঠাক মতে চলিব পৰা নাই। তাৰমানে কোনে ক্লাছ ল'ব, সেইটো গাৰ্জেন থাকিব লাগে। এজন অধ্যক্ষ হৈছে কলেজৰ এজন গাৰ্জেন। গাৰ্জেন নোহোৱাকৈ কোনে কি পৰামৰ্শ দিব, কোনে এইটো তত্ত্বাৱধায়ক কৰিব যে ক্লাছ হৈ আছে নে নহৈ আছে, এইটো কোনে চাব? সেইখিনি আৰু আমাৰ কলেজৰ আভ্যন্তৰীণ যিবিলাক কাম কাজ আছে সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।